এইফালে ব্ৰহ্মপুত্ৰ নিমাতী ফেৰীঘাট আৰু এইফালে আমাৰ ৰখি আছে সকলো ৰাইজ। এয়া আমাৰ ফেৰীত উঠিবলৈ সকলো ৰাইজ। এই যে কিমান ৰাইজ আপোনালোকে চাই থাকিব। এই ৰাইজসকল ক'লৈ যায় কি কথা মই আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম। এয়া চাওক সকলো ৰাইজ লাইন লৈছে এতিয়া। এয়া চাওক বহুত ৰাইজ আছে। এইফালে সকলো যুৱক সকলো এয়া উপস্থিত হৈ আছে। আমাৰ এয়া মুণ্ডা আছে। এয়া চাওক সকলো এয়া লাইন লৈ সকলো গৈ আছে। আমাৰ এয়া চিনাবদা আহিছে, আপোনালোকে চাই থাকক। এতিয়া মাজুলীলৈ কিয় যাব কি কথা মই সকলোবোৰ আপোনালোকক পাৰ হৈ পেলাইহে কমগৈ। এইফালে গৰিদা দেখিছে, এয়া গৰিদা দেখিছে। এয়া আমাৰ হৰিদা আৰু আমাৰ ধ্ৰুৱ। এয়া চাওক এইফালেও বহুত ৰাইজ ৰখি আছে, আপোনালোকে চাই থাকক। এয়া চাওক এয়া দেখিছে সকলো ৰাইজ, বহুত ৰাইজ আছে। এতিয়া মাজুলী কি কাৰণে যায় কিয় যায় মই সকলোবোৰ আপোনালোকক এই হেৰি পাৰ হৈ আপোনালোকক কৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। আৰু সকলোৱে এই আমাৰ বিতুপনৰ এটা ইউটিউব চেনেল আছে, সকলোৱে ছাপোৰ্ট কৰিব। ইউটিউব চেনেলটোৰ নাম কি আছিলে? শ্ৰীকান্ত মোৰ শ্ৰীকান্ত। আৰু আমিতো ভাওনা কৰিবলৈ গৈ আছোঁ। সকলোৱে চাব, আমাৰ মানে ল'ৰাখিনিক আশীৰ্বাদ কৰিব, সকলোৱে ভালকৈ সকলোৱে অনুষ্ঠানটো কৰি আহিব পাৰোঁ। তাৰ বাবে বিতুৰ জৰিয়তে সকলো অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি ধন্যবাদ। ঠিক আছে, জয় গুৰু শংকৰ। আৰু আমাৰ এওঁ এটা ইউটিউব চেনেল আছে, ইউটিউব চেনেল সংস্কৃতি চেনেলটোৰ নাম কৈ দিয়া। অসমীয়া সংস্কৃতি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আছামিজ কালচাৰ আপুনি মাৰিলে পাৰিব। সকলোৱে এওঁক ছাপোৰ্ট কৰিব। এওঁ ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে, সকলোৱে চাব পাৰিব। আৰু আমি এতিয়া মাজুলীলৈ যাবলৈ ওলালোঁ। আমাৰ সকলো ফেৰীত উঠি ল'লে, আপোনালোকে দেখিছে। এয়া আমাৰ নবৌ আছে, আমাৰ এয়া হৰিদা নবৌ। এয়া আমাৰ চিনি পাইছে। এইগৰাকী নতুন, মই সেইটো কাৰণে চাইছোঁ। বহুত ৰাইজ আছে। এই আছে মই এয়া নাৱৰ ভিতৰলৈ সোমাই আহিছোঁ দেই। এয়া চব একদম ধুনীয়াকৈ নাৱৰ ভিতৰত বহি ল'লে। এয়া আমাৰ মাজুলীলৈ যাবলৈ ওলাইছে। সকলো আছে। বঢ়িয়া 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 বঢ়িয়া। আমাৰ ইয়াত ফেৰীত গাড়ী উঠাই আছে দেই। চিধা চিধা। আমাৰ সকলো বাইক গাড়ী যোনে যি আনিছিলে মানে সকলোবোৰ উঠাই এতিয়া আমি মাজুলীলৈ যাম। বাই বাই ৰুণ্টি, বাই 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 বাই। এয়া আমি আমাৰ নাও ষ্টাৰ্ট হৈ গ'ল। এয়া চাওক সকলোবোৰ। কোনোবাই ঠেকেচনি পাইছা নি বাৰু? গৰিদা, গৰিদা। বৰ্তমান ফেৰীত উঠি আছোঁ আৰু ফেৰীতে এখন আমাৰ লগৰে এজনৰ গাড়ী আছে। এই গাড়ী চিটতে ধুনীয়াকৈ বহি লৈ এয়া চাওক এইখন ফেৰীৰ সকলোবোৰ মানুহ ইয়াতে উঠি আছে। বাইক চাইক দেখিছেই নহয়। ধুনীয়াকৈ মই উঠি আৰামত বহি ল'লোঁ। এতিয়া মই বিন্দাছ। আপোনালোক যে মাজুলীলৈ আহিছে, ঘৰত কৈ থৈ আহিছে নে? কৈ থৈ আহিছো, আমি চবকে লৈ আহিছো লগত। আপুনি কৈ থৈ আহিলে? এয়া আমাৰ সকলো ভাওনা প্ৰেমী ৰাইজ। মই সেইটো কাৰণে সুধিছোঁ, ভাওনা বুলি কোৱাৰ লগে লগে মানে আমাৰ ৰাইজ য'তে ভাওনা নহওক সকলো মানে চাবলৈ গুচি যায়। এতিয়া আমাৰ সেইটো কাৰণে মই সুধিছোঁ ঘৰত কৈ থৈ, আপুনি ঘৰত কৈ থৈ আহিলে না আকৌ?
অঁ ইয়াক চবেই ঘৰত কৈ থৈ আহিছোঁ বুলি কৈছে। আমাৰ আমাৰ খৰা গুমৌ আমাৰ ধনক দেখিছোঁ। কৈ থৈ আহিছে নাই আকৌ? কৈ থৈ আহিছে অঁ। সকলোৱে বোলে কৈ থৈ আহিছোঁ বুলি কৈছে। এয়া আমি বৰ্তমান ভাওনা সমাৰোহৰ স্থলীত পালোহি। এয়া দেখিছে, এয়া ভাওনাস্থলী। আৰু আমি আহি পেলাই এটা ডাঙৰ ধুনীয়া সুবিধা পালোঁ। সেই সুবিধাটো হৈছে ভজনালয়। চাওক, আমি আহিয়ে ধুনীয়া এটা সুবিধা পালোহি। আমি এয়া ভোজনালয়তে আহি পেলাই আমাক ৰাইজে খাবৰ কাৰণে এটা পাতলীয়া আহাৰ, ৰুটি আৰু চব্জি হাতৰ পৰা আহি এনেকুৱা এটা ধুনীয়া সুবিধা পালোহি। এয়া চাওক, আমাৰ গৰিদাৰ পুৰি চব্জি। আমি মানে ডাইৰেক্ট আহিয়ে মানে ভাওনা হেৰিয়ালৈ যোৱাই নাই, আহি পেলাই আমাক খোৱাতহে বহুৱাইছেহি। আমাক এটা ধুনীয়া সুবিধা কৰি দিলে। সকলোকে ধন্যবাদ। এয়া চাওক, আমাৰ উমৌ খাই আছে, নবৈ খাই আছে, আমাৰ হৰিদাই খাই আছে। এয়া চাওক, আমাৰ ধুনীয়াকৈ এয়া ভোজনালয়ত এয়া চাওক বহুত চব্জি এনেকৈ ধুনীয়াকৈ বনাই সকলো ৰাইজকে তেখেতসকলে খুৱাই আছে। অঁ, সেইফালে যাব পাৰি নি? চেণ্ডল আছে সেইফালে। সেইফালে ধুনীয়াকৈ চব। এয়া আটা। আপোনাৰ ঘৰ ইয়াতে নে মাজুলীতে? যোৰহাট তিয়কত নি? অঁ, আপোনাৰ তিয়কতে, আপোনাৰ মাজুলীতে? অঁ অঁ, আমি সুবিধাটো পাই আপোনালোকলৈ বহুত বহুত ধন্যবাদ দেই। আমি মানে ঘৰৰ পৰা আহিছিলোঁ, একো নোখোৱাকৈ আহিছিলোঁ লৰালৰিকৈ। সেইটো কাৰণে ইয়াত যেন আহি পেলাই ডাইৰেক্ট খোৱা এটা পালোহি। বহুত বহুত ধন্যবাদ সেইকেইজনলৈ, বহুত বহুত ধন্যবাদ। আপোনালৈও ধন্যবাদ দেই। আপোনাৰ ঘৰ? অঁ অঁ, আপোনাৰ ঘৰ কোন জেগাত? তিয়ক নেপালী সত্ৰত। অঁ অঁ, গোটেইকেইজনৰ ঘৰ মানে তিয়কতে, এজনৰ ঘৰহে মাজুলীত, আপোনাৰহে মাজুলী? অঁ অঁ, সত্ৰই ন? আপোনাৰ ধন্যবাদ দেই আপোনালোকলৈ। খালে খালে খালে। আমাৰ ইয়াত আমি আজি আমাৰ নাট আছে আজি এই প্ৰহ্লাদ চৰিত্ৰ। আৰু এই প্ৰহ্লাদ চৰিত্ৰই আমাৰ এই ভাইটিজনে প্ৰহ্লাদ চৰিত্ৰত অভিনয় কৰিব। আপোনালোকে চাই থাকিব, মই ভিডিঅ' দেখুৱাম। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম উদীপ্ত বৰা। উদীপ্ত বৰা। ঘৰ? কিহত পঢ়ি আছা? ক্লাছ 6। অঁ, ক্লাছ 6ত পঢ়ি আছে। এই ভাইটিয়ে আজি প্ৰহ্লাদৰ অভিনয় কৰিব। তুমি কিমানবাৰ কৰিছা প্ৰহ্লাদৰ অভিনয়? 50 বাৰ ওপৰত? বাপৰে বা, বঢ়িয়া। অৰ্পণ কৰিব অসম ভাওনা সমাৰোহৰ কাৰ্যালয়ৰ সম্পাদক অমৃতজ্যোতি শইকীয়াই। আমি পৰিচালক মহোদয়লৈ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি গায়ন বায়ন প্ৰদৰ্শন কৰিবৰ কাৰণে গায়ন বায়ন দলটিলৈ আমি অনুৰোধ জনাইছোঁ।